নমস্কাৰ, মই কিৰণ কুমাৰ গগৈ ই নিউজ চেনেলৰ প্ৰতিজন দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো। এটা ব্যতিক্ৰম বাতৰিৰ খবৰ দিবলৈ আপোনালোকক বিচাৰিছো এই মুহূৰ্তত। প্ৰথমে মই ভিডিঅ' জাৰ্নেলিষ্টক এটা বিশেষ দৃশ্য দেখাবলৈ মই অনুৰোধ জনাইছো। আপোনালোকে প্ৰত্যক্ষ কৰক, ভগ্নস্তূপত পৰিণত হৈছে হোজাই জিলাৰ নেতাজী নগৰৰ এখন বিশেষ ঘৰ। প্ৰত্যক্ষ কৰক, এখন ঘৰ যেতিয়া জ্বলি ছাৰখাৰ হৈ যায়, সেই ঘৰৰ লোকসকলেহে আচলতে মৰ্মবেদনা অনুভৱ কৰে। আৰু এই বাতৰি আমি কিয় লৈ আহিছো সেই কথাও আমি ই নিউজ চেনেলৰ প্ৰতিজন দৰ্শকক কম। এই যিখন ঘৰ আপোনালোকে দেখিছে, এই ঘৰখন যেতিয়া জুইত জ্বলি জাহ গৈছে, সেইখন ঘৰৰ মৰ্মবেদনা কেনেকুৱা, সেই ঘৰৰ এজন বিশেষ ব্যক্তি মোৰ সৈতে সংযুক্ত হৈছে। আমি তেখেতক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আপোনাৰ ভাল নামটো? দুলাল দাস। দুলাল দাস, আপোনাৰ এই ঘৰখন কেতিয়া জ্বলিছে? আজি 4-5 দিন হয়েছে, 4-5 দিন পর্যন্ত হইতে আছে, ঘরটা জ্বলছে। কেনেকে জ্বলিছে? অল্প মায়ে এদিকে কুড়া উড়া জ্বলাইতে আসলো না, তো এই দিক থেকে হাওয়া মাইরা মানে আইছিল, বাতাসে মানে হাওয়াটা পইরা ক্ষেত থেকে আগুন লাগিয়ে পরে জ্বলে গেছে। 3টা ঘর জ্বলে গেছে, একটা বড় দাদা আর আমার, আবার ছোট ভাইটা রয়েছে। 3টা ঘৰ আছিল ইয়াতে, 3টা ঘৰে জ্বলি শেষ হৈছে। আপোনালোকৰ ঘৰত কোন কোন আছে? আমার ঘরে এই যে আমার ফ্যামিলি আছে, বউ আছে, বাচ্চা আছে, তারপরে আমি, তারপর আমার ছোট ভাই তো মাত্র নতুন এদিকে বেড়া আর টিন দিয়ে বেড়া মাত্র উঠাইছে ঘরটা। আমি তো আমার গোটা ফ্যামিলি আসলো, সব জিনিসপত্র অলরেডি বহুত কিছু আসলো, গ্যাসের কাম করি, সব জিনিসও আসলো, এর উপরে টিভি, পাঙ্খা, সব অলরেডি বহুত কিছু আসলো, গ্যাসও আসলো কিছু। বড় কষ্ট করে করে আমরা ঘর উঠেছি, একটা হাজিরা লাগাই নাই, লেবারি কামও একটা কিছু করে নাই, সব মেস উঠতে হয়েছে ঘর। মানে এই যে ল্যাংড়া, এই যে পাড়ার মধ্যে রড লাগানি, সাইকেল মেরে মেরে পুরো ঘর উঠাইছি। এই ঘর জ্বলে গেছে, নিজে মনে বহুত কষ্ট লাগে। আর একরম করে জ্বলে গেছে। কষ্ট কৰি আপোনালোকে এখন ঘৰ বনাইছে? বহুত কষ্ট করে, এখন কি করুম, কপালে আসলো না, এটাই কব। আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি আছে নেকি? না, আমার ঘৰত সরকারি চাকরি। ইনকামটো কেনেকে কৰে? ইনকাম এই যে গ্যাসের কাম করে, গ্যাসের পাস গলি গলি ঘুরে 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 গ্যাসের চুলা উলা ঠিক করে, লেংরা রড উড লাগায়, তারপরে সাইকেল মেনে মেনে ঠিক করে, তারপরে অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে চাইকেল চলাই চলাই মানুহৰ ঘৰে ঘৰে গেছ ভাল কৰি এই ঘৰখন বনাইছিল তেওঁলোকে। এই ঘৰখনৰ 3টা পৰিয়াল আছিল, 3টা পৰিয়ালৰ ধুনীয়াকৈ আতুম টুকাৰিকৈ তেওঁলোকে কষ্টৰে তেওঁলোকে আচলতে এইখন ঘৰ বনাইছিল। এইখন ঘৰ বনাওঁতে কিমান কষ্ট হৈছিল আপোনালোকে এইখন হাত প্ৰত্যক্ষ কৰক। এই হাততে আচলতে জীৱন সংগ্ৰাম লুকাই আছে আৰু এনে এখন ঘৰ ভাঙি ছাৰখাৰ হৈ গৈছে। পুনৰবাৰ আমি আপোনাৰ সৈতে সংযুক্ত হ'ম। পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক আমি অনুৰোধ জনাইছো, আপোনালোকে প্ৰত্যক্ষ কৰক, যেতিয়া জীৱন সংগ্ৰামত চাইকেল মাৰি মাৰি এখন আচলতে গেছ মানুহৰ ঘৰে ঘৰে ভাল কৰি যেতিয়া এখন ঘৰ বনোৱা হয় আৰু যেতিয়া এইখন ঘৰ এনেদৰে জ্বলি পুৰি ছাৰখাৰ হৈ যায়, তেতিয়া আচলতে এইসকল নিৰলস নিষ্কণ ব্যক্তিসকলে কি কাম কৰিব? তেওঁলোকে আচলতে জীৱনৰ নিৰাপত্তাৰ বাবে তেওঁলোকে যিবোৰ সংগ্ৰাম কৰে, কষ্ট কৰি কৰি এখন ঘৰ নিৰ্মাণ কৰে, তেওঁলোকৰ এই ঘৰটো জ্বলি যোৱাৰ লগে লগে তেওঁলোকৰ সকলো আচবাব জ্বলি ছাই হৈ গৈছে। এই মুহূৰ্তত আমি ই নিউজ চেনেলৰ দৰ্শকক জনাব খোজা কথাটো হ'ল, আপোনালোকে এতিয়া প্ৰত্যক্ষ কৰক, এই ঘৰখনৰ যেতিয়াই জ্বলি শেষ হৈছে তেতিয়াই এই ঘৰটো আচলতে বনাই দিয়া হৈছে তেওঁলোকক। আৰু আটাইতকৈ আমি জানি সুখী হ'ম, আচলতে যোগাত্মক খবৰে মানুহৰ হৃদয় জিনে। সেই যোগাত্মক খবৰ লৈ আহিছোঁ আমি আপোনালোকৰ বাবে। আৰু এই যিটো ঘৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে, আপোনালোকে প্ৰত্যক্ষ কৰক, এটা ৰাতিৰ ভিতৰত এই ঘৰখন যেতিয়াই জ্বলি ছাৰখাৰ হৈছিল, এটা ৰাতিৰ ভিতৰত এই ঘৰটো আচলতে বনাই দিয়া হৈছে। আজি হলিৰ কাৰণে আচলতে তৰ্জাৰ বেৰসমূহ দিব পৰা নাই, কিন্তু ৰাতিৰ ভিতৰতে তাৰ লগে লগে আচলতে এইখন ঘৰ নিৰ্মাণ কৰিছে কেইজনমান যুৱকে। আৰু সেই যুৱকসকল এতিয়া মোৰ সৈতে আছে, মই তেওঁলোকৰ সৈতে কথা পাতিম। আমি প্ৰথমেই আচলতে এইসকল যিসকল যুৱক দেখিছে আপোনালোকে, এইসকল হোজাইৰ নেতাজী নগৰৰ যুৱ প্ৰজন্ম, আৰু এই যুৱ প্ৰজন্মসকলেই আচলতে এই ঘৰটো নিৰ্মাণ কৰিছে। আৰু এই মুহূৰ্তত ই নিউজ চেনেলৰ দৰ্শকক জনাইছোঁ, আচলতে এইসকল যুৱক ৰামকৃষ্ণ ঘোষ, বিজেপি পাৰ্টি হোজাই সমষ্টিৰ বিজেপি পাৰ্টীৰ ৰামকৃষ্ণ ঘোষৰ আচলতে নীতি আদৰ্শৰ প্ৰতি
সমৰ্থক এইসকল আৰু তেওঁলোকে ৰামকৃষ্ণ ঘোষে গমেই পোৱা নাই, কিন্তু তেওঁলোকে ৰাতিৰ ভিতৰত এই ঘৰ নিৰ্মাণ কৰিছে। এয়া ৰামকৃষ্ণ ঘোষৰ প্ৰতি নীতি আদৰ্শৰ প্ৰতি সমৰ্থন। আমি প্ৰথমে আপোনাৰ পৰা জানিব খুজিছোঁ আপোনাৰ শুভ নামটো। অনুজ সেন। হয়, আপোনালোকে গোটেই ঘটনাটো কওকচোন। যেতিয়া তিনিটা পৰিয়ালৰ তিনিটা ঘৰ জ্বলি ছাৰখাৰ হৈ গৈছিল, তেতিয়া কান্দোনৰ ৰোল উঠিছিল এইখন গাঁৱত। তেতিয়া আপোনালোকে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল, যাৰ বাবে এইটো যোগাত্মক খবৰ হিচাপে আমি ইউনিউজ এনিৰ দৰ্শকলৈ আগবঢ়াব খুজিছোঁ। চাওক, যেতিয়া জুই লাগি গ'ল, জুই লগাৰ পিছততো আৰু চিটুৱেশ্যন কি হ'ব পাৰে আপুনি গম পায়। এতিয়া আমাৰ যিখিনি আমাৰ ৰামকৃষ্ণদাৰ শুভাংশী যিজন আছিলে, চব আহি পেলাই যিটো কৰাৰ সেইটো সময়ত চবে হাত লাগি কামবিলাক কৰিলে। কিন্তু চবতকৈ ডাঙৰ কথা হ'ল সিহঁতৰ এটা বস্তু ওলাব পৰা নাই। তাৰ কাৰণে আমি নিজেববীয়াকৈ চব আমাৰ যিবিলাক আছে লগৰ চবে মিলি তেওঁলোকৰ মানে ঘৰখন তৰাতৰাকৈ বনাই দিয়াৰ এটা ব্যৱস্থা কৰিলোঁ। আপাতত মানুহকেইটা থাকিব লাগিব, তাৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছোঁ। পিছত কি হয় সেইটো আমি দাদাৰ লগত আলোচনা কৰি কি ষ্টেপ ল'ব পাৰোঁ সিহঁতৰ ফেমিলিৰ কাৰণে সেইটো আমি পিছত কৰিম। আপাতত আমি সিহঁতৰ থকাৰ কাৰণে এটা ঘৰ এটা ৰেডি কৰিছোঁ। আপোনালোকে দেখিছে যে মানুহকেইজন থাকিব লাগিব। এতিয়া আমাৰ ইলেকশ্যন মুভমেণ্ট, আমি পটককৈ বেলেগ ষ্টেপ ল'ব নোৱাৰোঁ। দাদাৰ লগত আমি কথাও পাতিব পৰা নাই। এইটো খবৰ এতিয়ালৈকে দাদাৰ কাৰণত প্ৰপাৰলি যোৱাই নাই, জাষ্ট চিমটম এটা গৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এইসকল আচলতে বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ সমৰ্থক। তেওঁলোকে আচলতে যি কাম কৰি দিছে, এই কামৰ আচলতে খবৰেই নাপায় প্ৰাৰ্থীগৰাকীয়ে। এই আচলতে প্ৰকৃতাৰ্থত যোগাত্মক খবৰ। যেতিয়া কষ্টেৰে সজোৱা এখন ঘৰ জ্বলি ছাৰখাৰ হৈ যায়, সেইখন ঘৰৰ মৰ্মবেদনা নেতাজী নগৰৰ এইসকল যুৱ প্ৰজন্মই আচলতে উপলব্ধি কৰিছে। আমি আপোনাৰ কাষলৈ ৰাখিছোঁ, কেনেদৰে নিৰ্মাণ কৰিছিল এইখন ঘৰ? এখন ঘৰ মানে আমালোকে বাছ কৰিছোঁ। আৰু মই আৰু কি ক'ম, আৰু মানে আমাৰ ইয়াৰ আগতে যিটো হৈছে চব বনাই পেলাই যেতিয়া এই ঘটনাটো হৈছে, তাৰপৰা আমালোকে আমাৰ বিজেপি চৰকাৰ ৰামকৃষ্ণ চব কৰি বনাই দিলে। হয় হয়, মানে ঘটনাটো হৈছে ইমাৰ্জেঞ্চি পটককৈ আমি বেলেগ ষ্টেপ ল'ব নোৱাৰোঁ বা কোনো কাৰো লগত যোগাযোগো কৰিব নোৱাৰোঁ। মানুহকেইটা থাকিব লাগিব, সিহঁতৰ কাৰণে এটা ঘৰৰ দৰকাৰ। আমি চবে হাতে হাতে লৈ আমি ঘৰখন ৰেডি কৰি দি আছোঁ। এই যুৱ প্ৰজন্মসকল সঁচাকৈয়ে আদৰ্শৰ প্ৰতীক। কি ক'ব? যেতিয়া জুইটো লাগিছে এতিয়া সেইটো টাইমত আমি একচুৱেলি দাদাৰ প্ৰচাৰত আছিলোঁ আমাৰ ফায়াৰ ছাৰ্ভিচৰ ওচৰত। তেতিয়া আমি খবৰ পোৱাৰ লগে লগে আমি ফায়াৰ ছাৰ্ভিচ পঠাইছোঁ। পঠোৱাৰ পিছত জুইটো নিয়ন্ত্ৰণত আনিছোঁ। তাৰপাছত আমি সেইটো টাইমতে লগে লগে আমি সিহঁতক সান্তনা এটা দিছোঁ যে আজিৰ ভিতৰত আমি কিবা এটা কৰি দিম। দাদাক নজনোৱাকৈ আমি কি কৰিলোঁ, সিহঁতৰ হাতত অলপ টকা দিছোঁ দুপৰীয়া এসাঁজ খাবৰ কাৰণে, ৰাতিটো খাবৰ কাৰণে। তাৰ পিছদিনা আমি ঘৰটো সাজি দিছোঁ। এতিয়া কথা হ'ল আজি কমপ্লিট হৈ গ'লহেঁতেন, কিন্তু যিহেতু হোলী এটা অকেশ্যন আহি গ'ল, সেইটো কাৰণে লেবাৰো অলপ সিহঁতে অকেশ্যন মনাই আছে। হোলীটো আমাৰ জাতীয় উৎসৱ। তো সিহঁতে কি কৰিলে, এতিয়া সিহঁতক আমি এইটোৱে সান্তনা দিলোঁ যে আপোনালোকৰ যিমানখিনি যি হৈছে, হোৱাটোতো আৰু কোনো ৰখাব নোৱাৰে, হৈ গ'ল। তো সেইটো কাৰণে ঘৰটো আজি কমপ্লিট নহ'ব, অহাকালি আমাৰ কমপ্লিট হৈ যাব। বাকী সিহঁতৰ খোৱা বস্তু আৰু আপোনাৰ ঘৰৰ যোনবিলাক আচবাব পত্ৰ এইবিলাক আমি ইলেকশ্যনৰ পাছত কিবা এটা আমি ৰাইজে মিলি দিম। এইটো দাদাৰ হাতত আমি জনাই দিম। হয়, খুব গুৰুত্বপূৰ্ণ কথা। আচলতে আপোনাৰ ঘৰৰ কাষৰ এখন ঘৰ যদি এনেদৰে সমস্যাত পৰে, তেনেহ'লে এইদৰেই আচলতে যুৱ প্ৰজন্মসকল ওলাই আহক। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আটাইতকৈ 126টা সমষ্টিৰ ভিতৰত হাই প্ৰফাইল সমষ্টি হোজাই সমষ্টি। এই হোজাই সমষ্টিত বিগত 5টা বৰ্ষৰ বিধায়ক আছিল শিলাদিত্য দেৱ, আৰু শিলাদিত্য দেৱৰ পৰিৱৰ্তে বিজেপিৰ শীৰ্ষ নেতৃত্বই এইবাৰ যিজন প্ৰাৰ্থীক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, ৰামকৃষ্ণ ঘোষ। এই ৰামকৃষ্ণ ঘোষৰ এইসকল কেডাৰ অতন্দ্ৰ প্ৰহৰীৰ দৰে তেওঁলোকে মানুহৰ দুখ বুজে, মানুহৰ সুখ বুজে। আমি আৰু আমাৰ লগত সংযুক্ত হৈ আছে আৰু কেইজনমান বিশেষ ব্যক্তি। আমি আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে এই যি আচলতে যিটো আদৰ্শ নেতাজী নগৰৰ যুৱকসকলে দেখাইছে, এই আদৰ্শ কিন্তু সঁচাকৈ প্ৰশংসনীয়। একচুৱেলি এইবিলাক আমি যিটো পাইছোঁ আজি, এইবিলাক চব দাদাৰ কাৰণে পাইছোঁ। দাদাই আমাক সদায় কয় যে মানুহক সহায় কৰিব লাগে। আজি বিগত ধৰক আজি 7-8 বছৰ ধৰি দাদাই বিভিন্ন মহিলাসকলৰ সবলীকৰণৰ কথা কয়। যেনেকৈ ইয়াত আমাৰ হোজাইত বিশেষকৈ ইণ্ডাষ্ট্ৰী কেনেকৈ গঢ়ি তুলিব লাগিব, মহিলাসকলক কেনেকৈ চেল্ফ হেল্প গ্ৰুপৰ মাধ্যমে কেনেকৈ আমি তেওঁলোকক
সবলীকৰণ কৰিব পাৰি এইটো কথা আমাক দাদাই শিকায় আৰু এইটো মুখৰ কথা নহয় দাদাই কৰিও দেখাইছে আমাৰ এইটো অঞ্চলত হোজাই অঞ্চলত আমাৰ দাদাৰ বিশেষকৈ 100ৰ ওপৰত সেলফ হেল্প গ্ৰুপ গোট বনাইছে তেওঁলোকে তাৰ বিনিময়ত তেওঁলোকে আমাৰ ৰাজসাহায্য লাভো কৰিছে তেওঁলোকে বিশেষকৈ দাদাক যেতিয়াই পায় তেওঁ আপ্লুত হয় মানে মৰম দাদাক কয় যে আজি আপোনাৰ কাৰণে আমি এইটো পাবলৈ মানে হেৰি হৈছোঁ আজি আমাৰ ঘৰখন চলি আছে ধুনীয়াকৈ আপোনাৰ কাৰণে আশীৰ্বাদ দিয়ে আৰু দাদাই আমাক সদায় শিকায় যে মানুহক কেনেকৈ সহায় কৰিব লাগে কেনেকৈ আমি দাদাক নজনাকৈ মানুহক কেনেকৈ সহায় কৰিব লাগে এই আদৰ্শ আপোনালোকক ৰামকৃষ্ণ ঘোষে দিছে যাৰ বাবে ৰাতিৰ ভিতৰতে এই আচলতে সমস্যাত পৰা পৰিয়ালটোক আপোনালোকে উদ্ধাৰ কৰিছে আমাৰ সৈতে আৰু এজন বিশেষ ব্যক্তি আছে আচলতে এই যিটো পৰিৱেশ আমি দেখিছোঁ এই পৰিৱেশটো কিন্তু সঁচাকৈ অসমৰ বাবে অত্যন্ত এটা প্ৰশংসনীয় পদক্ষেপ আচলতে এখন ঘৰ জ্বলি যোৱা খবৰ যদিও খবৰৰ শিৰোনাম নহয় কিন্তু এই খবৰে কিন্তু মানুহৰ হৃদয় চুই যায় এই যিখন ঘৰ আমি দেখিছোঁ এইখন ঘৰ আচলতে জীৱনৰ সংগ্ৰাম কৰি কৰি গাঁৱে গাঁৱে চাইকেল চলাই গেছ ভাল কৰি এইখন ঘৰ নিৰ্মাণ কৰিছিল আৰু ৰাতিৰ ভিতৰতে এইখন ঘৰ জ্বলি চাৰখাৰ হ'ল আৰু এই সন্দৰ্ভত সামগ্ৰিক পৰিৱেশটোৰ ওপৰত আপুনি কি ক'ব হয় আজিৰ এই দিনটো হোজাইবাসীৰ বাবে এক গৌৰৱৰ দিন কিয়নো প্ৰথমবাৰৰ বাবে আজি এজন ভূমিপুত্ৰক তেওঁলোকৰ জনপ্ৰতিনিধি হিচাপে দেখিবলৈ পাব আৰু দুদিনমান পিছত আৰু আজিৰ এই স্থানত উপস্থিত হৈ আমি ক'ব পাৰোঁ যে আজিৰ 24 ঘণ্টাৰ ভিতৰত যিটো কাম এজন ব্যক্তিৰ নেতৃত্বত তেওঁৰ একাংশ শুভাকাংক্ষীয়ে তেওঁৰ ভাল পোৱা কিছুমান লোকে আহি ইয়াত নিজাববীয়াকৈ কিছুমান পদক্ষেপ লৈ এই কামবিলাক আগবঢ়াইছে ইয়াৰ এক নমুনা আপোনালোকে দেখিবলৈ পাইছে আৰু আগন্তুক দিনত এনেকুৱা যিবিলাক হোজাইবাসীৰ যিসমূহ বিপদ আপদ বা সকলো দিশতে তেওঁৰ যিটো মনোভাৱ তেওঁ কোৱাৰ লগে লগে তেওঁ কাম কৰাৰ যিটো হাবিয়াস সেই হাবিয়াসৰ আপোনালোকে অনাগত দিনত দেখিবলৈ পাব আজিৰ এই দিনটোত আমি এই যিসমূহ কৰ্মৰ লগত আমাৰ যিসমূহ কেডাৰ যিসমূহ লোক যি ডেকা ল'ৰা ওলাই আহিছে তেওঁৰ কৰ্মৰ প্ৰতি তেওঁৰ যিটো ইচ্ছা তেওঁৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই সকলো লোক ওলাই আহিছে আৰু আজিৰ এই দিনটোতে আমি ক'ব পাৰোঁ যে অনাগত দিনত এক অবিৰত বিজয় যাত্ৰা আৰু এক নতুন সংকল্প আজিৰ এনেকুৱা কিছুমান কৰ্মৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ আৰু সেয়েহে আমি ক'ব পাৰোঁ যে ৰামকৃষ্ণ ঘোষদেৱ এক নতুন দিগন্তৰ সূচনা কৰিব হোজাইত আৰু সকলো দুখ দুৰ্গতি আমাৰ যিসকল বিশেষকৈ যিসকল দুখীয়া লোক আপুনি কৈছে ইতিমধ্যে যে ঘৰে ঘৰে গেছৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰা এই পৰিয়ালটোত যেনেকৈ আজি দুৰ্দশা নামি আহিল আৰু এই দুৰ্দশাৰ প্ৰতি তেওঁ ম্ৰিয়মান হৈ তেওঁ এনেকুৱা এটা পদক্ষেপ ল'লে যে 24 ঘণ্টাৰ ভিতৰত তেওঁলোক থাকিব পৰাকৈ তেওঁলোকৰ ঘৰখন পুনৰাই তেওঁ দিবলৈ যি চেষ্টা কৰিছে এই চেষ্টা অব্যাহত থাকিব আৰু ইয়াৰে সুফল হোজাইবাসীয়ে দেখিবলৈ পাব অনাগত দিনবোৰত ধন্যবাদ জনাইছোঁ আপোনালোকে প্ৰত্যক্ষ কৰক এইখন ঘৰৰ আচলতে এই কণমানি শিশুটিলৈ আপোনালোকে লক্ষ্য কৰক এই কণমানি শিশুটোৱে আছিল এইখন ঘৰত সৌভাগ্যক্ৰমে এই কণমানিটিক আজি আমি আমাৰ মাজত লাভ কৰিছোঁ এইখন ঘৰত আচলতে এনেদৰেই জীৱন নিৰ্বাহ কৰি আহিছিল আৰু এই কণমানি গৰাকীৰ আচলতে মাতৃ আমাৰ সৈতে আছে আপোনালোকৰ যি আচলতে গোটেই ঘটনাটো ঘটিল প্ৰথমৰ পৰা আমি আপোনাৰ পৰা জানিব খুজিছোঁ কেনেকৈ হ'ল কেনেকৈ জ্বলিল আমাৰ মাই ইয়াত আগুন লগাইছিলে খাহৰি মাই তাই জুই জ্বলাইছিলে ইয়াত গোটেই নিভি গ'ল ভাবিছে পুৰি মানুহজন নিভি গ'ল পানীও ঢালিছে আহি গ'ল ইমান বতাহ দিছে কপা গৈ তাত এইটো বাঁহৰ তাৰত আগুন জুই লাগি গ'ল আকৌ ইয়াৰ পৰাতো গোটেই ঘৰ মই ঘৰৰ পৰা ওলোৱাতে চালোঁ গোটেই ঘৰ শেষ মোৰ ডাঙৰ দাদা আছিল আমাৰ গৃহস্থান মোৰ সৰু দেৱৰৰ গৃহস্থান গোটেই জ্বলিতো একে 3-4টা ঘৰ একেলগে জুই জ্বলি আছে কোনেনো নিভাব ইমান ঘৰত এটা ল'ৰা মানুহ নাই কোনোৱে নাই গোটেই কাম কাজত গৈছে যেতিয়া মই বাহিৰলৈ ওলাইছোঁ ঘৰটো জ্বলিছিল আপোনালোকৰ ঘৰত ল'ৰা মানুহ নাছিল চব কামে গৈছে গোটেই কামত গৈছে মই মোৰ মা মোৰ ফেচুৱাটোক লৈ আহিছিলোঁ ইয়াত কিন্তু আজি ল'ৰা সেই মুহূৰ্তত নাথাকিলেও আপোনাৰ নেতাজী নগৰৰ এইসকল যুৱক কিন্তু আপোনালোকৰ সৈতে আছে তেওঁলোকে বহুত সহায় কৰিছে কি সহায় কৰিছে আমাক সেইদিনাখন বহুত সান্তনাও দিছে ডাঙৰ কথা লগে লগে আহিছে আহি আমাক খাবলৈ টকাও দি গৈছে তাৰ পিছদিনা আহি তেওঁলোকে আমাক গৃহস্থান দি য'ত আমি থাকিব পাৰোঁ গৃহটো একোৱেই নাই থাকিবলৈ তেওঁলোকে এটা গৃহ বনাই দিছে গোটেই মানুহ থকাৰ কাৰণে
আৰু সাহায্য কৰিব তেওঁলোকে আমাক সান্তনাও দিছে আমাৰ মেইন কথা হৈছে আমাৰ ডকুমেণ্ট গোটেই শেষ হৈ গ'ল গোটেই যেতিয়া আহি যায় কি সৰু ছোৱালী এটা বাছ চাৰ্টিফিকেটো স্কুল এডমিশ্যন কৰিছে প্ৰত্যক্ষ কৰক এই আচলতে জন্মৰ প্ৰমাণ পত্ৰও আচলতে এই কুৰা জুয়ে আচলতে লৈ গৈছে আৰু এই হকত যেতিয়া ঘৰটো জ্বলিছিল এই ঘৰখনত কিন্তু তিনিজনকৈ আচলতে তেওঁলোকৰ স্বামীসকল থকাৰ পিছতো কিন্তু তেওঁলোক কামে কামে যেহেতু জীৱন সংগ্ৰামত ওলাই গৈছিল অকলে আছিল এইগৰাকী আচলতে মাতৃ আৰু এইগৰাকী মাতৃৰ দুখ দুৰ্দশা আপোনালোকে শুনিছে কিন্তু এই যিসকল যুৱক নেতাজী নগৰৰ যিসকল যুৱকে আচলতে এই প্ৰশংসনীয় কাম কৰিছে যাৰ বাবে আচলতে ই নিউজ এনিৰ সংবাদৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে এই বাতৰিয়ে আমি আৰু আমাৰ লগত যুৱক আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আমি আপোনাৰ পৰা জানিব খুজিছো এই আচলতে যি আপোনালোকে প্ৰশংসনীয় পদক্ষেপ এটা গ্ৰহণ কৰিল ৰাতিৰ ভিতৰত থাকিব পৰাকৈ আপোনালোকে এটা গৃহ নিৰ্মাণ কৰি দিছে কি ক'ব মই যেতিয়া গম পালোঁ যে আমাৰ ইয়াত এটা আগুন লাগিছে তেতিয়া আমি ফায়াৰ ব্ৰিগেড অফিচৰ এটা ধূলি হিচাপে এটা কৰ্মী সভা কৰিছোঁ যেতিয়া মই ফোন পোৱাৰ পিছত ক'লে ইয়াত জুই লাগিছে নেতাজীৰ আদৰ্শ বুলি 9 নম্বৰ ৱাৰ্ড হয় তেতিয়া আমি লগালগ এই পাতাৰখিনি আহি আমাৰ দলৰ যিমান মানুহ আছিলে ৰামকৃষ্ণ গোচৰ তেতিয়া আহি লগাই আগুন নিৰ্বাপন কৰিছোঁ তাৰপিছত দেখিলোঁ যে দুপৰীয়া তাহাঁতৰ আহাৰ কি হ'ব কি নাই তাৰ বিষয়ে মই সিদ্ধান্ত লওঁ যে দুপৰীয়া আহাৰ কাৰণে কিবা এটা দিওঁ তাতে লগালগ মই সিদ্ধান্ত দিছোঁ যে তোমালোকে চিন্তা নকৰিবা মই আমাৰ লগত আছোঁ ৰাতিৰ ভিতৰত আমি যি ডিচিশ্যন ল'ম পিছদিনা আপোনালোকলৈ যে স্থায়ীভাৱে এটা ঘৰ নিৰ্মাণ কৰি দিম যাতে বসবাস কৰে তাৰপিছত মই ডিচিশ্যন ল'ম যেতিয়া মোৰ চৰকাৰ আহিব তেতিয়া মই পকা ঘৰ হিচাপে বনাই দিম আপোনালোকে চিন্তা নকৰিব খুব গুৰুত্বপূৰ্ণ কথা কৈছে ই নিউজ শ্ৰেণীৰ দৰ্শকক আমি পুনৰবাৰ জনাইছোঁ এটা ঘৰ এখন গাঁৱত জ্বলিছে এই খবৰ আচলতে সংবাদ শিৰোনাম দখল কৰিব নে নকৰে আমি আজি তাৰিখত আপোনালোকক কৈছোঁ যে ই নিউজ এনিৰ সংবাদৰ শিৰোনাম দখল কৰিছে কাৰণ জীৱন সংগ্ৰামত জৰ্জৰিত হৈ পৰা এটা পৰিয়ালৰ গৃহ যেতিয়া জ্বলি চাৰখাৰ হৈ যায় যেতিয়া সেইখন ঘৰত কোনো ধৰণৰ পুৰুষ নাথাকে এগৰাকী মাতৃ থাকে অকণমানি এগৰাকী আচলতে কেঁচুৱাৰ সৈতে তেতিয়া এই ঘৰখনৰ অৱস্থা কেনেকুৱা হ'ব পাৰে কিন্তু হুজাই নগৰৰ এইসকল নেতাজী নগৰৰ যুৱকসকল নিজৰ ভাই নিজৰ ককাইক হিচাপে আগবাঢ়ি আহি যি সহায় কৰিছে জুই নুমুৱাৰ ক্ষেত্ৰতে হওক আচলতে তেওঁলোকে এটা গৃহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক আচলতে এনে ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে আপোনালোকে প্ৰত্যক্ষ কৰক এইগৰাকী মাতৃ যিগৰাকী মাতৃ এতিয়া কান্দোনত ভাগি পৰিছে এইগৰাকী মাতৃলৈ আপোনালোকে প্ৰত্যক্ষ কৰক এইগৰাকী মাতৃয়ে আচলতে এইখন ঘৰ নিৰ্মাণত যথেষ্ট সংগ্ৰাম কৰিছিল এইগৰাকী মাতৃ আৱেগিক হৈছে এই মুহূৰ্তত আৰু ইয়াত উপস্থিত থকা প্ৰত্যেকজনেই আৱেগিক হৈ পৰিছে প্ৰত্যক্ষ কৰক এইগৰাকী মাতৃ এতিয়া নিজৰ ঘৰখন ভাঙি শেষ হৈ গৈছে আৰু যাৰ বাবে তেওঁ আৱেগত আচলতে ভাগি পৰিছে আপুনি কি ক'ব যেহেতু আপোনাৰ আৱেগটো আমি বুজিছোঁ আপোনাৰ চকুলোৰ আমি বুজিছোঁ আচলতে এই যিসকল যুৱকে আপোনাৰ ঘৰখন পুনৰ নিৰ্মাণ কৰি দিবলৈ চেষ্টা কৰিছে কি ক'ব হয় হয় ইলেকশ্যনটো যাওক ইলেকশ্যন 2 তাৰিখ ৰিজাল্ট দিব ফাৰ্ষ্ট মই দাদাক লৈ ইয়াত আহিম আৰু আমাৰ দিদি হয় মাহী বুলি মাতো আপুনিও আৱেগিক হৈ পৰিছে বেয়াই লাগিছে মানে ক'বলগীয়া একো নাই কিন্তু মই দাদাক লৈ ফাৰ্ষ্ট লংকা কৰক এই সকলো আচলতে আৱেগিক হৈ পৰিছে ইয়াত উপস্থিত থকা ব্যক্তিসকলে এই মুহূৰ্তত কৈছোঁ যে শিলাদিত্যদেৱৰ পৰিৱৰ্তে হুজাই সমষ্টিত বিজেপিৰ শীৰ্ষ নেতৃত্বই যিগৰাকী আচলতে প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেইগৰাকী প্ৰাৰ্থীৰ আদৰ্শৰ দ্বাৰা পৰিচালিত নেতাজী নগৰৰ এইসকল যুৱক যি যুৱকসকলে আচলতে আদৰ্শ দেখুৱাইছে যাৰ বাবে ই নিউজ এনিৰ এটা বিশেষ সংবাদ হিচাপে এই সংবাদে শিৰোনাম দখল কৰিছে চাই থাকিব ই নিউজ এনি দ্য আই অফ নৰ্থ ইষ্ট